বাদুলিপাৰৰ ৰঙামাটি গাঁৱৰ নিবাসী জান শইকীয়াৰ একমাত্ৰ কন্যা সন্ধ্যামণি শইকীয়া। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩টা বিষয়ত লেটাৰ লৈ জ্বলিল বাদুলিপাৰৰ ৰঙামাটি গাঁৱৰ সন্ধ্যামণি। দুখৰ বিষয় এই যে ছাত্ৰীগৰাকীৰ নাই কোনো পঢ়া টেবুল, নাই শুবলৈ এখন ভাল বিচনা। দুৱাৰ খিৰিকী নথকা গৃহত বাস কৰি জীৱন আগুৱাইছে পৰিয়ালটিয়ে। দুৰ্ভাগ্যৰ কথা এই যে চৰকাৰী কোনো ধৰণৰ আঁচনি আজিলৈকে এই দুখীয়া দৰিদ্ৰ পৰিয়ালটিক ঢুকি পোৱা নাই। অসমৰ সচেতন নাগৰিকৰ পৰা বিচাৰিছে পঢ়াৰ ক্ষেত্ৰত অলপ সহায়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সন্ধ্যামণি শইকীয়া। মই গুৰুত্বৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছোঁ। মই 3টা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। কোনটো ছাবজেক্টত? অসমীয়া, সমাজ বিজ্ঞান আৰু সংস্কৃতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে মোৰ লগত সহযোগ কৰাৰ কাৰণে। তেখেতসকলৰ কাৰণে মই 3টা বিষয়ত লেটাৰ মাৰ্ক পালোঁ। হয়, আমি দেখিছোঁ তেখেতে মাটিত লগতে ভাতৰ পাকঘৰৰ কাষতে তেখেতে মাটিতে পঢ়ি আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটি সুখ্যাতিৰে অৰ্জন লাভ কৰিছে আৰু পঢ়িবলৈ এখন টেবুল নাই। আমি আশা কৰিছোঁ যে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহক, সকলো ওলাই আহক, তেওঁক সহায় কৰক। তেখেতৰ সুন্দৰ এটা ভৱিষ্যত আছে। MK নিউজৰ তৰফৰ পৰা সন্ধ্যামণি শইকীয়ালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট MK নিউজ 24/7।